গোয়ালপাড়ার কাছে হাসিলা বিলে সরকারের উচ্ছেদ অভিযান। বিলের কাছে অস্থায়ী শিবিরে আশ্রয় গৃহহারাদের। অস্বাস্থ্যকর পরিবেশে মৃত্যু এক বৃদ্ধার। ঘটনায় এলাকায় তীব্র প্রতিক্রিয়া। স্থানীয় প্রশাসনের বিরুদ্ধে ক্ষোভে ফুঁসছেন এলাকার লোকজন। অঞ্চলত আহিছিলোঁ আহি পেলাই আমি শুনা পালোঁ যে ইয়াতে বৃদ্ধা এজনী মহিলা আজি ঢুকালে। আজি অত্যন্ত এই চৰকাৰে ইয়াত উচ্ছেদ কৰাৰ সময়ত আমি পাব্লিকে কোনো ধৰণৰ বিৰোধ কৰা নাছিলোঁ, কোনো প্ৰটেষ্ট কৰা নাছিলোঁ। আমি চৰকাৰে ভাঙিছে, মানুহ কোনো প্ৰতিবাদ কৰা নাই, শান্তিপূৰ্ণভাৱে ইয়াতে উচ্ছেদ চলাবলৈ দিছিলে পাব্লিকে। কিন্তু আজি উচ্ছেদ কৰাৰ পিছত দেখা গ'ল যে চৰকাৰে কেতিয়াও গভৰ্ণমেণ্টে কোনো সা সুবিধা দিয়া নাই, না খোৱা ব্যৱস্থা কৰিছে, না পানীৰ ব্যৱস্থা কৰিছে, কোনো চেনিটেৰীৰ ব্যৱস্থা কৰা নাই, না কোনো টেণ্টৰ ব্যৱস্থা কৰিছে। চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। গভৰ্ণমেণ্ট ডাইৰেক্টলি ফাণ্ডামেণ্টেল ৰাইটছ ভায়লেশ্যন কৰিছে। গভৰ্ণমেণ্ট পাব্লিকৰ জীয়াই থকাৰ কোনো অধিকাৰ কাঢ়ি লৈ লৈছে। আজি এই অত্যন্ত গৰমৰ ফলত ত্ৰিপলৰ তলত পাব্লিকে দিয়া ত্ৰিপলৰ তলত থাকি পেলাই অত্যন্ত গৰম থাকি পেলাই আজি 65 বছৰীয়া বৃদ্ধা মহিলাজনী আজি ঢুকাব লগা হ'ল। ইয়াৰে দায়ী আমি কাক বুলি ক'ম? যদি গভৰ্ণমেণ্টে যদি ইয়াতে প্ৰত্যেকটো শিবিৰৰ কাষে কাষে যদি হেল্থ কেম্প যদি আয়োজন কৰিলে হয়।